নমস্কাৰ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো অসম গণ পৰিষদত ঘৰ ওয়াপসি অভিযান আৰম্ভ হৈছে আৰু ঘৰৰ লৰা ঘৰলৈও উভতি আহিব খুজিছে অসম গণ পৰিষদত যিসকলে অসম গণ পৰিষদ এৰি কংগ্ৰেছলৈ গৈছিল এটা কংগ্ৰেছৰ পৰা অগপলৈ উভতনি যাত্ৰা আৰম্ভ হ'ব ঘৰৰ লৰা ঘৰলৈ উভতি আহিব কংগ্ৰেছৰ পৰা অগপলৈ উভতনি যাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে ঘূৰি আহিব জয়নাথ শৰ্মা দুৰ্গাদাস বড়ো অপূৰ্ব ভট্টাচাৰ্য উভতিব অগপলৈ অসম গণ পৰিষদত ঘৰ ওয়াপসি অভিযান আৰম্ভ হৈছে যিসকলে অসম গণ পৰিষদ ত্যাগ কৰি কংগ্ৰেছলৈ গৈছিল তেওঁলোক পুনৰ কংগ্ৰেছৰ পৰা এতিয়া অসম গণ পৰিষদ দললৈ উভতি আহিব খুজিছে আৰু তেওঁলোক শীঘ্ৰেই অসম গণ পৰিষদ দললৈ উভতি আহিব ইয়াৰ ভিতৰত বিয়াগুম নাম আছে জয়নাথ শৰ্মাৰ নাম আছে দুৰ্গাদাস বড়ো অপূৰ্ব ভট্টাচাৰ্য উভতি আহিব অসম গণ পৰিষদ দললৈ সদস্য ভৰ্তি অভিযান চলিছিল এই অভিযানতো ৰাইজে ব্যাপকভাৱে আমাক সঁহাৰি জনাইছে ইতিমধ্যে দলৰ মাননীয় সভাপতি ডাঙৰীয়াৰ লগত কেইবাগৰাকীও বিভিন্ন ৰাজনৈতিক দলৰ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়কে দলত যোগদানৰ বাবে যোগাযোগ কৰিছে আলোচনা কৰিছে আৰু এই বিষয়ত অচিৰে সিদ্ধান্ত হ'ব আৰু আমি ভাবোঁ যে তেওঁলোকৰ আগমনে দলটো শক্তিশালী কৰিব আৰু বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন লোক নৱপ্ৰজন্মৰো কিছু লোক আছে আৰু তেওঁলোকেও দলত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি ভাবোঁ যে তেওঁলোকৰ যোগদানে দলটোক আগবঢ়াই নিয়াত সহায় কৰিব আৰু অসম গণ পৰিষদ দলে আমাৰ আঞ্চলিক ৰাজনীতিত দলৰ যিটো স্থিতি এই স্থিতি পুনৰ শক্তিশালী ৰূপত প্ৰতিপন্ন কৰিব পাৰিব ইতিমধ্যে জয়নাথ শৰ্মা ডাঙৰীয়াও দলত আহিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি দলৰ সভাপতি ডাঙৰীয়াৰ লগত আলোচনা কৰিছে আৰু তেনেধৰণে দলৰ পৰা আঁতৰি যোৱা আৰু বিভিন্ন দলত থকা মন্ত্ৰী আগৰ মন্ত্ৰী বিধায়ক তেখেতসকলেও দলত আমাৰ দলত যোগদান কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আৰু এই বিষয়ত আলোচনা চলি আছে দুই এদিনতে সিদ্ধান্ত এটা ডাঙৰ ৰাজনৈতিক খবৰ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে ব্যুৰ চিফ দীপক গগৈ সম্পাদক কিৰণ গগৈ আছে দীপক এটা ডাঙৰ খবৰ আহিছে স্বাভাৱিকতে অসম গণ পৰিষদৰ বাবে এই মুহূৰ্তত ভাল খবৰ বুলি ক'ব পাৰোঁ কাৰণ যিসকল অগপ নেতাই এটা সময়ত আমবাৰী উকা কৰি ৰাজীৱ ভৱনলৈ বা আন ঠাইলৈকে গুচি গৈছিল সেইসকল নেতা পুনৰ আমবাৰীলৈ ঘূৰি অহাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে মাত্ৰ দুটা দিন মাজত আছে অহা 14 অক্টোবৰত অসম গণ পৰিষদৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস বঙাইগাঁও জিলাৰ অভয়াপুৰীত অনুষ্ঠিত হ'ব আৰু অভয়াপুৰীত অনুষ্ঠিত হ'বলগীয়া দলৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱসতে দলটোৰ প্ৰাক্তন নেতা প্ৰাক্তন মন্ত্ৰী বৰ্তমান কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ জয়নাথ শৰ্মা পুনৰ অসম গণ পৰিষদলৈ ঘূৰি আহিব তাৰ ইতিমধ্যেই পূৰ্ণ প্ৰস্তুতি চলিছে ইতিমধ্যে কেইবালানিও এই সন্দৰ্ভত আলোচনা অসম গণ পৰিষদৰ সভাপতিৰ সৈতে জয়নাথ শৰ্মাই সম্পূৰ্ণ কৰিছে আৰু অহা 14 তাৰিখে তেওঁ অসম গণ পৰিষদত পুনৰ যোগদান কৰিব এয়া ইতিমধ্যে নিশ্চিত হৈছে দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক মনোজ শইকীয়া আনুষ্ঠানিকভাৱে আমাৰ আগত কিছু সময় পূৰ্বে এই বক্তব্য দিছে লগতে আন কেইবাজনো অসম গণ পৰিষদৰ প্ৰাক্তন নেতা যিসকলে বৰ্তমান কংগ্ৰেছ বা আন দলত আছে বিশেষকৈ কংগ্ৰেছ দলত থকা আন দুজন মুখপাত্ৰ দুৰ্গাদাস বড়ো আৰু অপূৰ্ব ভট্টাচাৰ্য অসম গণ পৰিষদ এৰি এটা দিন তেওঁলোকে কংগ্ৰেছলৈ গুচি গৈছিল কিন্তু পুনৰ তেওঁলোক অসম গণ পৰিষদলৈ অহাৰ বাবে মন মেলিছে আৰু ইতিমধ্যে সভাপতি অতুল বৰা কেশৱ মহন্ত প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে তেওঁলোকৰ আলোচনা হোৱাৰ বুলি আমাৰ হাতত এতিয়া খবৰ আহিছে আৰু দুই এদিনতে ইতিমধ্যে স্পষ্ট কৰি দিছে প্ৰতিষ্ঠা দিৱসৰ পূৰ্বেই গোটেই কথাখিনি তেওঁলোকে চূড়ান্ত কৰিব বিচাৰিছে ইতিমধ্যে জয়নাথ শৰ্মাৰ যোগদান চূড়ান্ত হৈছে দুৰ্গাদাস বড়ো আৰু অপূৰ্ব ভট্টাচাৰ্যৰ যোগদান দুই এদিনতে চূড়ান্ত হ'ব অৰ্থাৎ একেদিনাই অসম গণ পৰিষদৰ 35 সংখ্যক অভয়াপুৰী অধিৱেশনতেই প্ৰতিষ্ঠা দিৱসতেই আটাইকেইজন প্ৰাক্তন অগপ নেতাই পুনৰ অসম গণ পৰিষদলৈ ঘূৰি অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে অসম গণ পৰিষদৰ বাবে এয়া এক ভাল খবৰ সমান্তৰালভাৱে ঋতুস্মিন শৰ্মা আন এজন প্ৰাক্তন বিধায়ক পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শেখ ছাৰ আলম দুই এদিনতে অসম গণ পৰিষদত যোগদান কৰিব সভাপতি অতুল বৰাৰ লগত তেওঁ দুইলানি আলোচনা ইতিমধ্যে সমাপ্ত হৈছে আৰু দুইলানি আলোচনাত ইতিবাচক সঁহাৰি অসম গণ পৰিষদৰ ফালৰ পৰা দিয়া হৈছে আৰু প্ৰাক্তন বিধায়কগৰাকীও ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি অগপলৈ অহাৰ বাবে যোজা চলিছে গতিকে প্ৰাক্তন বিধায়ক শেখ ছাৰ আলম অসম গণ পৰিষদত দুই এদিনৰ ভিতৰতে যোগদান কৰিব ঋতুস্মিন শৰ্মা হয় আৰু বহু নেতা আহি আছে এই কথাষাৰ উল্লেখ কৰিছে
বহু নেতা আহি আছে, বহু নেতা যোগাযোগ কৰি আছে। এই কথাষাৰ অসম গণ পৰিষদৰ পৰা আনুষ্ঠানিকভাৱে কোৱা হৈছে, কিন্তু তেওঁলোকে এই মুহূৰ্ততেই যিহেতু বহু নেতাই আলোচনা কৰি আছে, গতিকে এই মুহূৰ্ততে সকলো নাম ৰাজহুৱা হোৱাটো বিচৰা নাই অসম গণ পৰিষদৰ ফালৰ পৰা, অথবা আন যিসকল নেতাই যোগদান কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকেও নামটো এই মুহূৰ্তত সংবাদ মাধ্যমলৈ অহাটো বিচৰা নাই। কিন্তু বহু নেতাই অসম গণ পৰিষদত যোগদানৰ বাবে চেষ্টা চলাই আছে। এয়া আঞ্চলিক দলটোৰ প্ৰতি এয়া ভাল খবৰ বুলি আমি ক'ব পাৰোঁ, কাৰণ এটা সময়ত আমবাৰী উকা হৈ গৈছিল। ইজনৰ পিছত সিজন নেতাই দলটোক সভাপতিৰ পৰা আৰম্ভ কৰি আন আন দায়িত্বত থকা সকলো নেতাই এৰি আন দললৈ গৈছিল। চন্দ্ৰমোহন পাটোৱাৰীয়ে কওক, হিতেন্দ্ৰ নাথ গোস্বামীৰ কথাই কওক, আপুনি অপূৰ্ব ভট্টাচাৰ্য, দুৰ্গা দাস বড়ো, জয়নাথ শৰ্মা, আন বহু এনেধৰণৰ উল্লেখযোগ্য নেতাই অসম গণ পৰিষদ এৰি আন দলত যোগদান কৰিছিল, আৰু যাৰ ফলস্বৰূপে অসম গণ পৰিষদ হৈ পৰিছিল সম্পূৰ্ণৰূপে দুৰ্বল। কিন্তু ক্ৰমাৎ 2016 চনৰ নিৰ্বাচনৰ পিছত অসম গণ পৰিষদ কিছু শক্তিশালী হ'বলৈ যত্ন কৰিছে, আৰু যি সদস্য ভৰ্তি অভিযান মাহজোৰাকৈ তেওঁলোকে আৰম্ভ কৰিছে, আৰু সদস্য ভৰ্তি অভিযানত আমি ঋতুস্মিন শৰ্মা দেখিছোঁ বহু কলেজৰ ছাত্ৰ ছাত্ৰী যিসকলক নৱপ্ৰজন্মৰ আমি বুলি প্ৰতিনিধি বুলি কওঁ, তেওঁলোকৰ যোগদান যথেষ্ট আশাব্যঞ্জক এই মুহূৰ্তলৈকে অসম গণ পৰিষদৰ ক্ষেত্ৰত। আৰু এইসকল জ্যেষ্ঠ নেতা যদিহে পুনৰবাৰ অসম গণ পৰিষদলৈকে ঘূৰি আহে, স্বাভাৱিকতে আঞ্চলিকতাবাদী শিবিৰত পুনৰ এক নতুন জোৱাৰ উঠাৰ সম্ভাৱনা প্ৰবল। হয়, আমি কিৰণ গগৈৰ কাষলৈ আহিছোঁ। অসম গণ পৰিষদ বুলি ক'লে দুটা ফৈদৰ কথা মনত পৰেই, আৰু সকলোৱে জানে যে প্ৰফুল্ল মহন্ত ফৈদ আৰু অতুল বৰা ফৈদ। এইসকল নেতা অহাৰ পিছত কোনটো ফৈদ শক্তিশালী হ'ব বুলি আপুনি ভাবে? হয়, ঋতুস্মিন শৰ্মা, অসমৰ ৰাজনীতিত তিনিজন বিশেষ ৰাজনীতিক, দুৰ্গা দাস বড়োৰ কথাই কওক বা জয়নাথ শৰ্মাৰ কথাই কওক বা অপূৰ্ব ভট্টাচাৰ্যী, এই তিনিজন ৰাজনীতিকৰ এটা ইতিহাস আছে। যেতিয়া 1985 চনত অসম আন্দোলন হৈছিল, BTADৰ নিচিনা ঠাইৰ পৰা দুৰ্গা দাস বড়োৱে অসমৰ শ্বহীদ অমৰ হওক, এনেধৰণৰ বক্তব্য BTADৰ নিচিনা ঠাইৰ পৰা এইজন ৰাজনীতিকে কৈছিল। গতিকে এইজন ৰাজনীতিকৰ এটা বিশেষ ইতিহাস আছে, আৰু এই ৰাজনীতিকজন যেতিয়া অসম গণ পৰিষদ দললৈ আহিব, অসম গণ পৰিষদ দললৈ অহাৰ লগে লগে আচলতে তেওঁলোকৰ যিটো ৰাজনীতিক চৰিত্ৰ এই দলটোৰ লগতে খাপ খায়। দ্বিতীয়তে জয়নাথ শৰ্মাৰ সকলোৱে জানে যে তেওঁ জাতীয়তাবাদৰ এজন ভাল প্ৰবক্তা, আৰু এই জয়নাথ শৰ্মাৰ দৰে ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰিছিল, মানুহৰ মাজত ব্যাপক চৰ্চা হৈছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চৰ্চা হৈছিল যে জয়নাথ শৰ্মাৰ দৰে এজন ব্যক্তি কিয় কংগ্ৰেছত যোগদান কৰিলে। আৰু অপূৰ্ব ভট্টাচাৰ্যী, যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মজিয়াৰ পৰা অসমৰ ৰাজনীতিলৈ আহিছিল, এই ব্যক্তিজন কংগ্ৰেছৰ সংস্কৃতিৰ লগত মিল খায় নে নাখায়, আজিও তেওঁ মুখপাত্ৰ হিচাপে আছে, সেয়া এক অন্য বিষয়। কিন্তু এই তিনিজন ব্যক্তিৰ চৰিত্ৰ যেতিয়া মানুহৰ মাজত উদ্ভাসিত হৈ উঠে, ৰাজনৈতিক চৰিত্ৰ, তেওঁলোকক কিন্তু এই জাতীয়তাবাদৰ যিটো আচলতে ধাৰা, এই ধাৰাটোৰ লগত তেওঁলোকৰ ব্যক্তিসত্তা মিল হয়। আজি যিটো খবৰ ঈশান নিউজৰ দৰ্শকে বৰ্তমান পাই আছে যে এই তিনিজন ৰাজনীতিক অসম গণ পৰিষদলৈ আহিব, এই কথা কিমান দূৰ সত্য জানিবৰ কাৰণে আমি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মই যোগাযোগ হৈছিলোঁ, আৰু এই কথা অস্বীকাৰ কৰা নাই সভাপতি অতুল বৰাই। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে যে এইসকল ৰাজনীতিক যদি পুনৰ ঘৰলৈ ঘূৰি আহে, তেনেহ'লে শক্তি কাৰ বৃদ্ধি হ'ব? স্বাভাৱিকতেই যিহেতু অতুল বৰা সভাপতি, তেখেতৰ নেতৃত্বত আহিব, স্বাভাৱিকতেই অতুল বৰাৰ শক্তি বাঢ়িব। কিন্তু আটাইতকৈ লক্ষণীয় বিষয়টো হ'ল, যেতিয়া 1985 চনত অসম গণ পৰিষদে চৰকাৰ গঠন কৰিছিল, তেতিয়া কিন্তু দুৰ্গা দাস বড়োৱে পানেৰী সমষ্টিৰ পৰা জয়ী হৈ আহি তেখেতক ক্ৰীড়ামন্ত্ৰীৰ দায়িত্ব দিছিল। স্বাভাৱিকতে প্ৰফুল্ল মহন্তৰ সৈতে এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক দুৰ্গা দাস বড়োৰ থাকিব। আৰু জয়নাথ শৰ্মাই যেতিয়া 2000 পৰা 2001 চনত তেওঁ কিন্তু বিদ্ৰোহ কৰিছিল প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে, গুপ্ত হত্যাৰ প্ৰসংগ, এনেকুৱা জাতীয় ইছ্যুবোৰৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ মজিয়াত থাকি তেওঁ কিন্তু এক বিদ্ৰোহ কৰিছিল। গতিকে এওঁলোক দুজনৰ সম্পৰ্কবোৰ তেনেকুৱা ধৰণৰ। কিন্তু যিয়েই নহওক, এটা কথা যে ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব, এইটো কিন্তু এটা যোগাত্মক খবৰ হিচাপে পৰিচিত হ'ব। ঋতুস্মিন শৰ্মা, হয়, আমি দুয়োজনকে ধন্যবাদ জনাইছোঁ, আৰু এই মুহূৰ্তত সেই খবৰটো আমি পুনৰবাৰ জনাইছোঁ যে ঘৰ ৱাপচি অভিযান আৰম্ভ হৈছে অসম গণ পৰিষদত। ঘূৰি আহিব জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো, অপূৰ্ব ভট্টাচাৰ্যৰ লগতে বহু নেতাও ঘূৰি অহাৰ সম্ভাৱনা আছে অসম গণ পৰিষদ দললৈ। শেহতীয়াকৈ হ'লেও ভাল খবৰ আহিছে যে কেইবাজনো বিয়াগুম নেতা, জয়নাথ শৰ্মাৰ দৰে নেতাও ঘূৰি আহিবলৈ যোজা চলাইছে, আৰু তেওঁ অহাটো নিশ্চিত বুলি ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে। গতিকে ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব ধৰিছে।